হেল্ল' গাইজ ৱেলকাম বেক মাই পেজ এণ্ড আজি বনালোঁ কেক যিহেতু জীৱনত প্ৰথমবাৰ কেক বনাইছিলোঁ দেই আৰু কেকটো খাবলৈতো ভালেই হ'ল কিন্তু শ্বেপহে বেলেগ ল'লে আমি হাৰ্ট শ্বেপত বনাইছিলোঁ সি গৈ বেলেগ কিবাহে হ'লগৈ আৰু চাওঁচোন ব'লক কি হ'লগৈনো কেকটো আৰু এয়া ফাৰ্ষ্টে যেনেকৈ ইউটিউবত চাই লৈছিলোঁ বাৰু অলপকৈ তাত যেনেধৰণে দেখাইছিলে সেইধৰণে কৰিছিলোঁ তথাপিতো বাৰু অলপ আৰু কেকৰ যদি এক্সপাৰ্ট হয় তেতিয়া বেছি ধুনীয়া হয় কিন্তু জীৱনত প্ৰথমবাৰ বনাইছিলোঁ যিহেতু আৰু যেনেকুৱা হ'ল তেনেকেই আৰু খাই দিলোঁ আৰু আমি সকলোৱে এডজাষ্ট কৰি আৰু আহকচোন চাওঁ কেনেকুৱা হ'ল কেকটো এয়া মই হাৰ্ট শ্বেপৰ এইটো দেখিছে নহয় হাৰ্ট শ্বেপ লৈছোঁ কিন্তু কেকটো কিন্তু হাৰ্ট শ্বেপ নবনিলে আকৌ বেলেগ কিবাহে হ'লগৈ ফুলি দেখাম বাৰু ব'লক এয়া মই হাৰ্ট শ্বেপৰ কেকটো লৈ ল'লোঁ আৰু কি ভুল হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই যিহেতু কেক মই আজিলৈকে বনাই পোৱা নাই আৰু ফাৰ্ষ্ট টাইম বনাইছিলোঁ সেইকাৰণে যেনেকুৱা হ'ল তেনেকেই দিলোঁ আৰু কেকটো এয়া চোন প্ৰথমে তাৰপিছত বালি দি ষ্টিম কৰিছিলোঁ আমাৰ যিহেতু অ'ভেনো নাই আৰু সেইকাৰণে আমি মানে চচতে বনাইছিলোঁ কেকটো এইটো চোন এই হাৰ্ট শ্বেপ গৈ বেলেগ কিবা শ্বেপ হ'লগৈ অ'ভেলো নহয় স্কুৱাৰো নহয় চাৰ্কলো নহয় একোৱেই নাথাকিলেগৈ জানো কি শ্বেপ হ'ল আৰু আমি হ'লেও খাই